হেল্ল' বন্ধুসকল, শুভ দুপৰীয়া সকলোকে। কি খবৰ, কি কৰি আছে, বাকী খোৱা বোৱা হ'লনে নাই হোৱা আপোনালোকক কমেণ্ট কৰি জনাব। এফালে মই আজি একদম স্পেচিয়েল বনাই আছোঁ দুপৰীয়া সাঁজ। বিলাহী পৰিম আৰু লগতে পৰি নাযাবৰ কাৰণে পিঁয়াজ এটা দি লৈছোঁ। তাৰপাছত অলপ সময় তাত ৰখাইছোঁ আৰু ইয়াৰ অলৰেডি বিলাহী একদম হৈ গ'ল। তাৰপাছত আপোনালোকক দেখাই আছোঁ। এইফালে আনি মেলি পৰিয়ে গৈছিলে, এইফালে এতিয়া বিলাহীকেইটা থৈ লৈছোঁ। তাৰপাছত আনিম আলু এফালে বইল কৰি থৈ দিয়া হৈছিলে আৰু আলু ফাইনেলি গুচাই ল'লোঁ। তাৰপাছত পিটিকিয়া আলু আৰু বিলাহী, পিঁয়াজ, আদা, ধনিয়া পাত কিবা কিবি দি লৈছোঁ। তেহে খাবলৈ অলপ ধুনীয়া হ'ব, অলপ গোন্ধ ধুনীয়াকৈ ভালকৈ মাৰিব। তাৰপাছত শুকান জলকীয়া দুটামান দি লৈছোঁ পিটিকিবৰ কাৰণে। ফাইনেলি পিটিকা হৈ গ'ল। এইফালে লগত আছে ৰুটি এখন লৈছোঁ খাবলৈ। তাৰপিছত এইফালে দেখিছেনে একদম মোৰ থালি একদম ৰেডি হৈ গ'ল। লগত দেখিছে এইফালে পিঁয়াজ, বিলাহী, তিয়ঁহ, পাহৰি গৈছোঁ, ৰেড বিট, গাজৰ আৰু আচাৰ লৈ লৈছোঁ। এইফালেও আছে বহুত ধুনীয়া গ্ৰেভি, জোল ক'ব লাগিব আমাৰ কিনো ন। তাৰপাছত খাই কি মজা লাগিছে। সদায় এনেকৈ মানে কি হ'ল, বইল পিটিকা খাই টেষ্টিটো বহুত মজা লাগে। ফাইনেলি খালোঁ, বনায়ো খালোঁ, লগত আছে ছাঁচ। সদায় দুপৰীয়া এগিলাচ জুচ খাওঁ, দহি। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। কেনে লাগিলে কমেণ্ট কৰি জনাব।